নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান এতিয়া সময় নিশা ৮ বাজিছে আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত সতীৰ্থ গ্ৰন্থমেলা আৰম্ভ হৈছে গ্ৰন্থৰ প্ৰচাৰ প্ৰসাৰ আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থক অধিক জনপ্ৰিয় কৰাত অন্যান্য ভূমিকা গ্ৰহণ কৰা সতীৰ্থ গ্ৰন্থমেলা মহাবিদ্যালয়খনত 4 দিন ধৰি ছাত্ৰ-ছাত্ৰী তথা পঢ়ুৱৈৰ বাবে মুকলি থাকিব মহাবিদ্যালয়খনত আয়োজন কৰা গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি প্ৰিয় গ্ৰন্থৰ আলাপ কবিতা পাঠৰ অনুষ্ঠান সংগীতানুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী হাতত লোৱা কথা জানিব পৰা গৈছে ইপিনে অহা 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ লখিমপুৰ জিলাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এইবেলি ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰা হ'ব আৰু ইয়াৰ অংশস্বৰূপে 10 দিনীয়া কাৰ্যসূচীৰে অহা 1 নৱেম্বৰৰ পৰা এই গ্ৰন্থমেলা জিলাখনত অনুষ্ঠিত হ'ব সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যোৱা 17 আগষ্টত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি ক্ষিৰোদ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁয়ে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মাৰক গ্ৰন্থ বুদ্ধিদ্ৰুম উন্মোচন কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিমান চন্দ্ৰ চেতিয়াই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 455 গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক প্ৰশংসাপত্ৰ স্মাৰক আৰু আৰ্থিক অনুদান হিচাপে চেক আদিৰে সম্বৰ্ধনা জনোৱা হয় অলপতে লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ এখন অভিৱৰ্তন অনুষ্ঠিত হৈ যায় জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগমৰ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনখনত জিলাখনৰ সহস্ৰাধিক মহিলাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ ভালেকেইগৰাকী নেতৃত্ব উপস্থিত থাকে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে অভিৱৰ্তনখনিত অংশগ্ৰহণ কৰে অসম শিশু শিক্ষা সমিতিৰ অন্তৰ্গত লখিমপুৰ বিভাগৰ অধীনস্থ নাৰায়ণপুৰ সংকুলৰ জ্ঞান বিজ্ঞান মেলা যোৱা 11 আগষ্ট আৰু 13 আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় নাৰায়ণপুৰ সংকুলৰ 12খন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীসকলৰ মাজত 2 দিনৰ কাৰ্যসূচী অনুসৰি বিজ্ঞান আৰ্হি গণিত আৰ্হি পত্ৰবাচন প্ৰতিযোগিতা কাহিনী কথন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় লখিমপুৰ জিলাৰ ঘিলামৰা প্ৰেছ ক্লাবৰ 25 সংখ্যক প্ৰতিষ্ঠা দিৱসটি যোৱা 15 আগষ্টত পালন কৰা হয় পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত ঘিলামৰা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি অতুল বৰুৱাই ধ্ৰুৱজ্যোতি কোঁৱৰৰ সঞ্চালনাত সেইদিনা এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় সভাত ঘিলামৰা অঞ্চলৰ কেইবাজনো ব্যক্তিক সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জ্ঞাপন কৰা হয় লখিমপুৰ জিলাৰ পশ্চিম তেলাহীৰ 2 নং আজাৰগুৰিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমাজকৰ্মী টংকেশ্বৰ বৰাৰ 10ম মৃত্যুবাৰ্ষিকী উপলক্ষে যোৱা 15 আগষ্টত এখন স্মৃতিচাৰণ অনুষ্ঠান তেখেতৰ নিজা বাসগৃহত অনুষ্ঠিত হয় প্ৰয়াত বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে পত্নী পদুমী বৰাই 1975 চনত কুলামুৱা বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি গড়চিকা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক আৰু দুৱৰা গাঁও হালমৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপেও কৰ্মজীৱন সম্পাদন কৰিছিল লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ ভীমপৰাত TMPK MMK আৰু TMMKৰ উজনি ভীমপৰা আঞ্চলিক সমিতিৰ উদ্যোগত ড্ৰাগছ মাদক দ্ৰব্য সেৱন বাল্যবিবাহ আৰু জুৱা খেলৰ বিৰুদ্ধে সজাগতামূলক বাইক ৰেলী উলিওৱা হয় মিচিং অধ্যুষিত অঞ্চলত ড্ৰাগছ মাদক দ্ৰব্য বাল্যবিবাহ আৰু জুৱা খেলৰ অত্যাধিক প্ৰচলন আৰু ইয়াৰ ফলত নৱপ্ৰজন্ম ধ্বংসমুখী হোৱা বিষয় সন্দৰ্ভত সজাগতামূলকভাৱে এই বাইক ৰেলী উলিওৱা হয় কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অনিল পায়েং TMPKৰ কেন্দ্ৰীয় সদস্য অনিল চাংমাই TMPKৰ লখিমপুৰ জিলাৰ সম্পাদক বসন্ত টাইট আদি ব্যক্তিসকলে অংশগ্ৰহণ কৰে লখিমপুৰ জিলাৰ তেলাহীৰ হোলাল গাঁওস্থিত বাতৰি বুটলা পাৰিজাত সংঘই বৰ্ষজোৰাকৈ উদযাপন কৰা মহাৰাজত জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন কাৰ্যসূচীসমূহ অব্যাহত আছে
সংঘটিয়ে 2026 বৰ্ষত গৌৰৱোজ্জ্বল 75 বছৰ সম্পূৰ্ণ কৰিব। সংঘৰ এই 75 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে বৰ্ষজোৰাকৈ মহাৰজত জয়ন্তী উদযাপন কৰিবৰ বাবে ইতিমধ্যে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰে অংশস্বৰূপে সংঘৰ অভিনয় শিল্পীসকলে যোৱা 16 আৰু 17 আগষ্টত দুখনকৈ নাটক মঞ্চস্থ কৰে। পহিলা দিনা যুৱ শিল্পীসকলে মঞ্চস্থ কৰে নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ ৰচনা আৰু প্ৰশান্ত ভূঞাৰ পৰিচালনাৰে মাক আৰু মৰম নামৰ নাটকখনি। ইপিনে 17 আগষ্ট অৰ্থাৎ দ্বিতীয় দিনা বাতৰি বুটলা মইনা পাৰিজাতৰ শিশু শিল্পীসকলে মঞ্চস্থ কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লটকন নামৰ সাধুৰ আধাৰত দেৱব্ৰত মহন্তই ৰচনা কৰা নাটক লটকন কিয় কৰ এনেখন। নাটকখনি পৰিচালনা কৰে ৰিজু শৰ্মাই। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্যশিল্পী শ্ৰী সূৰ্যকুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ আজি 7ম তথা অন্তিম খণ্ডটি আগবঢ়োৱা হৈছে। সাক্ষাৎকাৰ গ্ৰহণ মিণ্টু শইকীয়াৰ। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। শিল্পীৰ পৃথিৱী শিতানৰ আজি অন্তিম খণ্ডত আমি কথা পাতিব খুজিছোঁ, যিগৰাকী ব্যক্তিৰ সৈতে যোৱা কেইটা দিনত তেখেতৰ সাংস্কৃতিক কৰ্মৰাজিৰ বহুখিনি নজনা কথা আমি জানিব পাৰিলোঁ। জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰো আমি বহু কথা জানিব পাৰিলোঁ। আমি আজি শেষৰ খণ্ডটিলৈ পুনৰ স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত সূৰ্যকুমাৰ ভূঞা ছাৰক। ছাৰ, পুনৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ তোমাক। ছাৰ, যিখিনি কথা আমি আচলতে আৰম্ভণিৰ দিনাই আপোনাৰ সৈতে আলোচনা কৰিব লাগিছিল বা জানিবলৈ যত্ন কৰিব লাগিছিল, কিন্তু সেইখিনি কথা আমি আলোচনা নকৰিলোঁ বা আপোনাক মই নুসুধিলোঁ। আজিৰ শেষৰ খণ্ডত জানিব খুজিছোঁ আপোনাৰ জন্ম আৰু পিতৃ মাতৃ ঘৰুৱা পৰিৱেশৰ কথা কিছু কওকচোন। মোৰ জন্ম এই উত্তৰ লখিমপুৰ কেবি ৰোডতে, আৰু মোৰ দেউতা আছিলে চিৰস্তাদাৰ লখিমপুৰ কোৰ্টৰ, আৰু আমি ককাই ভাই বাই ভনী আমাৰ ঢেৰ, বাইদেউ 5জনী আৰু ককাই ভাই 3জন। ডাঙৰ ককাইদেউ ঢুকাইছে, মই আৰু মোৰ সৰুজন আছে। আৰু আমি তেতিয়া এইবিলাক আৰু স্কুলীয়া শিক্ষা ইয়াতে পোৱা। আমি মোৰ প্ৰথম স্কুলীয়া শিক্ষা উত্তৰ লখিমপুৰৰ যিটো MB স্কুল তাতে, তাৰপিছত উত্তৰ লখিমপুৰ চৰকাৰী হাইস্কুলীয়া শিক্ষা, আৰু কলেজত লখিমপুৰ কলেজৰ পৰাই মই স্নাতক ডিগ্ৰী লাভ কৰিছোঁ। আৰু ছাৰ, প্ৰসংগক্ৰমে কৈছোঁ, ভাল লগা খবৰ আচলতে এই উত্তৰ লখিমপুৰ মহাবিদ্যালয়খন এতিয়া বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ'ল। এইটো জিলাখনৰ কাৰণে গৌৰৱৰ কথা। এখনতে আমি সেইটো গৌৰৱৰ কথা, কাৰণ উত্তৰ লখিমপুৰখন এটা সময়ত মানুহে কলীয়া পানী বুলি কয়, মানে যাতায়াতৰ সুবিধা নাছিলে। গতিকে সেইখন জেগা এতিয়া উত্তৰ লখিমপুৰখন অসমৰ ভিতৰত এখন নামজ্বলা, বিশেষকৈ সাহিত্য সংস্কৃতি আৰু অন্যান্য দিশৰ পৰাও যথেষ্ট উন্নত। যিখন দেশত যিখন ঠাইত পদ্মনাথ গোহাঁই বৰুৱাৰ দৰে বিখ্যাত সাহিত্যিক জন্ম হৈছিল, মাধৱদেৱ। গতিকে এনেকুৱা বিদগ্ধ ব্যক্তিসকলে লখিমপুৰত জন্মগ্ৰহণ কৰিছিলে। গতিকে লখিমপুৰৰ এটা যথেষ্ট নাম আছে, আৰু লখিমপুৰ মানে লক্ষীয়ে ভৰপূৰ। ইয়াত ধান খেতি খুব প্ৰচুৰ হয়। গতিকে সেইকাৰণে লখিমপুৰখন হ'ল বুলি বহুতে কয়। আৰু সেইধৰণে বৰ্তমান এতিয়া আগৰ আমি যেতিয়া ল'ৰালিকালত যিখন লখিমপুৰ দেখিছিলোঁ এতিয়া নহয়, এতিয়া সম্পূৰ্ণ বেলেগ। আমি যি সময় ৰাতি ঘৰৰ পৰা ওলাবলৈ দেউতাহঁতে নিদিয়ে, আমি বাহিৰলৈ গ'লেও লেম্পটো বা কিবা লৈ যাব লাগে। কিন্তু সেই লখিমপুৰ এতিয়া কোনো ৰাস্তাতে পাৰ হ'ব নোৱাৰি ইফাল সিফাল। এতিয়া মোৰ ঘৰৰ সন্মুখৰ এখন দোকান আছে, মই তাত বস্তু কিনিবলৈ যাব নোৱাৰোঁ, মই গৈ অলপ আগত বেলেগ এখন দোকানৰ পৰা কিনো। গতিকে এনেকুৱা পৰিস্থিতি এটা হৈছে লখিমপুৰত। গতিকে আৰু হয়তো ডেভেলপ হ'ব, উন্নতি হওক, আমি তাৰ কামনা কৰিছোঁ। বহুত শিক্ষিত জন্ম হৈছে ইয়াত, যথেষ্ট
শিক্ষাবিদো জন্ম হৈছে কালচাৰেল ছাইডৰ পৰাও যথেষ্ট শিল্পী ইয়াত জন্ম হৈছে খেলা ধূলাৰ পৰাও যথেষ্ট উন্নতি হৈছে গতিকে আৰু উন্নতি কৰক আমি তাৰ কামনা কৰিছোঁ হয় স্যাৰ লখিমপুৰত আমি অতি শেহতীয়াকৈ ৰেডিঅ' লখিমপুৰ নামকৰণেৰে এক অনুষ্ঠান আমি জন্ম দিছোঁ আৰু এই ৰেডিঅ' লখিমপুৰৰ জৰিয়তে আমি প্ৰতিদিনে লখিমপুৰৰ বাতৰি নামেৰে এখন বাতৰি বুলেটিন প্ৰচাৰ কৰি আছোঁ লগতে অন্যান্য কিছু সাংস্কৃতিক আমি কাৰ্যসূচী হাতত ৰাখিছোঁ এই ৰেডিঅ' লখিমপুৰৰ প্ৰতি আপোনাৰ শুভেচ্ছামূলক বাৰ্তা কি হ'ব সুন্দৰ পদক্ষেপ এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ সকলোকে বিশেষকৈ তোমাক ইমান এটা কষ্ট কৰি লখিমপুৰৰ যিটো পৰিৱেশ এই পৰিৱেশত এনেকুৱা এটা অনুষ্ঠান তুমি আগবঢ়াই নিয়াৰ কাৰণে যথেষ্টখিনি কষ্টও কৰিছা ধন্যবাদৰ পাত্ৰই আৰু লখিমপুৰৰ বিশেষকৈ গোটেই কথাখিনি আমাৰ ৰাইজে বুজিব অসমৰ সকলোৱে জানিব আৰু লখিমপুৰখন যে এতিয়া উন্নতি পথত আগুৱাই গৈছে ডেভেলপ হৈছে এই কথাটো আমাৰ সকলোৱে জানক আমাৰ চহৰখনৰ উন্নতিৰ বিষয়ে চিন্তা চৰ্চা কৰক আৰু বিশেষকৈ এই অনুষ্ঠানটোৰ দ্বাৰা হয়তো বহুতক উপকৃতও কৰিব ছাৰ ধন্যবাদ জনাইছোঁ প্ৰায় কেইবাটি খণ্ডত আপোনাৰ সৈতে আমি বহুখিনি কথা আলোচনা কৰিলোঁ সাংস্কৃতিক আপোনাৰ ঘৰুৱা সাহিত্য ইত্যাদি কথা আমি আলোচনা কৰিলোঁ ছাৰ এই অনুষ্ঠানত আপুনি ইমানখিনি সময় যে আমাক দিলে তাৰ বাবে ৰেডিঅ' লখিমপুৰৰ তৰফৰ পৰা আপোনাক কৃতজ্ঞতা জনাইছোঁ আপোনাৰ ছাৰ সুস্বাস্থ্যও কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ সকলোকে তোমাৰ মনৰ যি কল্পনা পূৰ্ণ হওক শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত সূৰ্যকুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা অন্তিম খণ্ডটি শুনিলে সাক্ষাৎকাৰ গ্ৰহণ মিণ্টু শইকীয়াৰ আৰু সম্পাদনাত ৰুবুল হাজৰিকা কাইলৈৰ অনুষ্ঠানত অন্য এগৰাকী অতিথি শিল্পীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি প্ৰচাৰ কৰা হ'ব এয়া ৰেডিঅ' লখিমপুৰ এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ কবিতা পাঠৰ এই অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি পংকজ সভাপণ্ডিতৰ কেইটিমান স্বৰচিত কবিতা পাঠ কবিতাৰ নাম সোৱন শিৰিজে মই সোঁতৰ বিপৰীতে গৈ মোৰ দুচকুত আজি দুধাৰি চকুলো কিমান যে শান্তি আছিল ইয়াত শস্য শ্যামলা ঐশ্বৰ্য বিভূতি সকলো আছিল মোৰ সুন্দৰ সেউজীয়া নান্দনিক প্ৰকৃতিৰ প্ৰাচুৰ্যও অপৰিসীম কিন্তু আজি কংক্ৰিটৰ উপত্যকালৈ মই গতি কৰিছোঁ বৃহৎকায় যন্ত্ৰৰ ঝনঝননি সুলভ ইয়াত কুলি কেতেকীৰ মাত আজি কেনিবা লুকাল স্ব উদ্ভাৱনী শক্তিৰে মই আকৌ উজলিম ক্ষণস্থায়ী হ'ব তোমাৰ এই বিজয় দুৰ্বাৰ গতিৰে মোৰ এই যাত্ৰা হ'ব অবিৰাম আৰু অবিৰত কাৰণ সোৱন শিৰিজে মই ঈশ্বৰ আকাশ এখন ডাৱৰ অনেক যিদৰে স্বৰ্গ এখন ঈশ্বৰো এজন ভিন্নতা আছে মাথো উপাসনাত তুমি অবিনশ্বৰ শক্তিৰ এক প্ৰতীক তুমি এক বিশ্বাস তুমি আছা বাবেই পৃথিৱীখন ইমান ধুনীয়া আমি জানো তুমি নিৰাকাৰ পানীৰ জানো ৰং আছে সাগৰৰ বক্ষৰ ঢৌবোৰো একে নহয় ফৰিং ফুটা জোনাকৰ তুমি ধ্ৰুৱতৰা নাইবা মলয়াই কঢ়িয়াই অনা এক সুগন্ধি সুবাস তোমাৰ আদিও নাই অন্তও নাই এক শাশ্বত অনাদি আৰু অনন্ত জীৱনৰ ৰং আকাশৰ বিশালতা কিমান মইতো নাজানো দুহাত মেলি দিলোঁ এবুকু উমাল বতাহে খুন্দা মাৰি দিলে হাত দুখন সংকুচিত কৰিলোঁ এচলু পানীৰে পূৰ্ণ হ'ল মোৰ দুহাত দুচকু জপাই পৰিৱেশৰ লগত মহাচন্ন হ'লোঁ আই আৰু পিতাইৰ ছবি মানসপটত ভাহি আহিল অনুভৱ কৰিলোঁ আইৰ হৃদয়ৰ বিশালতা আকাশতকৈও ব্যাপক আৰু মোৰ দুহাত উপচি থকা সেই এচলু পানী পিতাইৰ আশীৰ্বাদৰ ৰং
কঠিন সময়ৰ অনুভৱ অশ্ৰুবোৰ নিগৰি নিগৰি বৈ আছে দূষিত বতাহে ধৰণী কোবাই গৈছে কোনে কাৰ মুখলৈ চাব কোনে কাক সান্তনা দিব গৃহবন্দী জীৱন সুৰক্ষিত জীৱন তথাপিও জীৱনৰ অমিয়া সুৰৰ লহৰ চাকিৰ পোহৰৰ দৰে জ্বলি আছে আউসীৰ আন্ধাৰ নাখি জোনাক হ'ব জোনাকৰ সেই পোহৰত জীৱনে এক নতুন গতি লাভ কৰিব সময়ৰ সেইক্ষণে মানৱতাৰ জয়গান গাব তেনে এটা সময়ৰ বাবে আপুনি বা মই কৰিব পাৰোঁ প্ৰাৰ্থনাৰ প্ৰাণময় শক্তিয়ে জীৱনত জোনাক সিঁচি দিয়ে জীৱনৰ গান কংক্ৰিটৰ নগৰৰ একমাত্ৰ জুপুৰিটো বতাহৰ শব্দই শানি ধৰিছে ধৰি ৰাখিবই পৰা নাই তছনছ হ'বই নেকি কিমান যে প্ৰস্তাৱ জুপুৰিটো অট্টালিকা কৰাৰ এক তাগিদা সুখৰ সপোন ভোগবাদী যাত্ৰা নালাগে দেই অট্টালিকাত মোৰ উশাহ বন্ধ হ'ব উৰুষা পজাৰ সপোন হৃদয় গলোৱা মাদকতা ইয়াতেই আছে অনুপম প্ৰজ্ঞাৰ সাধনা চাবি দিয়া পুতলা মই নহওঁ স্বাভিমানী হৈ থাকিম বকুলৰ স্বাদ উৎসৰ্গিত জীৱন কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি পংকজ সভাপণ্ডিতৰ স্বৰচিত কবিতা পাঠ শুনিলে আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ কৰা হ'ব কাইলৈ নিশা ৮ বজাত কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক শুভৰাত্ৰি